নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলে ভালে কুশলে আছে। আৰু আজিৰ থাম্বনেইলখন দেখি কেনে আপোনালোকৰ সকলোৰে মনত এটা প্ৰশ্ন আহি গৈছে যে ইউটিউবাৰ হোৱা সপোন বাদ দিয়াৰ কথা কিয় ক'লে। বন্ধুসকল, আপোনালোকে যি দেখিছে বা যি শুনি আছে, বহুত ক্ৰিয়েটৰে বনাইছে ইতিমধ্যে, বা ময়ো ইউটিউবৰ অফিচিয়েল ৱেবছাইটত গৈ চালোঁ, কথাখিনি সঁচাকৈ সিহঁতে কৈ আছে। প্ৰথমতে ভাবিছিলোঁ যে মিছাকৈ সিহঁতে ভিডিঅ' বনোৱাৰ কাৰণে এনেকুৱাকৈ আমাক ভয় দেখুৱাই আছে নেকি। নহয় বন্ধুসকল, আপোনালোকে যিটো দেখিছে সেইটো সঁচাই, বা যিটো শুনিছে সেইটো সঁচাই। তো তাৰ বিষয়ে কথা পাতিম। 1 ফেব্ৰুৱাৰী 2027 চনৰ পৰা আপোনালোকৰ কেনেকুৱা এটা ইউটিউবত আপডেট আহিবলৈ গৈ আছে, কি কি ক্ষতি হ'ব পাৰে চেনেলটোত, বা কেনেকুৱাকৈ আপোনালোকে তাৰপিছত কেনেকুৱাকৈ কাম কৰিব লাগিব। সেই আপডেটটো হোৱাৰ পিছত আপোনালোকৰ বহুতখিনি মুস্কিল হৈ যাব, বহুতখিনি টান হৈ যাব। আপোনালোকে চেনেল এটা গ্ৰ' কৰাৰ কাৰণে, চেনেল এটা মনিটাইজেশ্যন অন কৰাৰ কাৰণে বহুতখিনি কষ্ট কৰিব লাগিব। আৰু এতিয়া যিমান কষ্ট কৰিছে তাতকৈ ডাবল গুণ মেহনত কৰিব লাগিব, ডাবল গুণ কষ্ট কৰিব লাগিব বন্ধুসকল। সেইকাৰণে কৈছোঁ, থাম্বনেইলতো লিখি দিছোঁ যে ইউটিউবাৰ হোৱা সপোন বাদ দিয়ক। তো বন্ধুসকল, গোটেইখিনি কথা ক্লিয়াৰ কৰাৰ আগত এটা কথাই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যদি আমাৰ চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক আগলৈও আপোনালোকে পাই থাকিব। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি বেল নটিফিকেশ্যনটো অন কৰি লওক। আৰু যদি ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু ইনফৰ্মেশ্যন পাই আছে ভিডিঅ'বিলাকৰ পৰা, তেতিয়াহ'লে ভিডিঅ'বিলাক লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। ঠিক আছে বন্ধুসকল, তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল চাওক, একদিন আগত এটা ইউটিউব অফিচিয়েলত নটিচ আহিছিলে এখন। মই আপোনালোকক মোবাইল স্ক্ৰীণত দেখাই দি আছোঁ ধুনীয়াকৈ। ঠিক আছে, তো বন্ধুসকল, মই মোবাইল স্ক্ৰীণত আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ কেনেকুৱা এটা আপডেট আহিছে। তো ষ্টেপ বাই ষ্টেপ বুজাই দিওঁ আপোনালোকক। যদি কিবা কনফিউজন হয় ৰৈ যায়, তেতিয়াহ'লে আপোনালোক কমেণ্টত লিখি দিব যে আমি কেনেকৈ কি কৰিব লাগে বুলি। আপোনালোকৰ যি প্ৰব্লেম হয় ভিডিঅ'টো চোৱাৰ পিছতো যদি বুজি নাপায়, আপোনালোকে জাষ্ট কমেণ্টত লিখি দিলে হ'ল, মই আকৌ আপোনালোকক ধুনীয়াকৈ বুজাই দিম। ঠিক আছে, তো এইটো চাওক, আপোনালোকে ইউটিউবটো অন কৰাৰ পিছত ইউটিউব ক্ৰিয়েটৰ্ছ বুলি যদি চাৰ্চ কৰে, ইউটিউবৰ এইটো নিজৰ প্লেটফৰ্ম হয়, নিজৰ চেনেল হয় ইউটিউব ক্ৰিয়েটৰ্ছ বুলি। তো ইয়াতে আপোনাৰ একদিন আগত এটা নটিচ আহিছিলে। তো ইয়াতে লিখা আছিলে সম্পূৰ্ণকৈ ইউটিউবৰ পৰা কিছুমান বেনিফিটো দিছে ইউটিউবত, কিন্তু এটা বহুত দুখ লগা, বহুত সাংঘাতিক, মানে কল্পনা কৰিব নোৱাৰা, কল্পনাৰ বাহিৰত এটা মানে আপডেট আহিবলৈ গৈ আছে 1 ফেব্ৰুৱাৰী 2027 চনত। তো ইয়াতে চাওক লিখা আছে, ষ্টাৰ্টিং 1 February 2027 to earn each month from the source creator pool. Creators will now need to maintain 10 million qualified source views over the last 90 days. এতিয়া যিসকলে ইয়াৰ আগত যিসকলে কাম কৰি আছে, চৰ্টছ ভিডিঅ' বনাই আছে, সেইসকলে কি কৰিছিলে, 10 মিলিয়ন কোৱালিফাইড চৰ্টছ ভিউজ আনিব লাগিছিলে ইউটিউবত। তেতিয়া আপোনালোকৰ চেনেলটো মনেটাইজেশ্যন হ'ব বুলি কৈছিলে। ঠিক আছে, তো এতিয়া তাৰপিছত কি কৰিছে, আপডেটটো অহাৰ পিছত আপডেটিং YPP ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰেমৰ যেতিয়া আপোনালোকে এলিজিবল হ'ব যায়, তাৰ কাৰণে কি কৰিব লাগিব, যদি আপোনালোকে এড এণ্ড প্ৰিমিয়াম ৰেভিনিউ, মানে আপোনাৰ ভিডিঅ'ত যে এডভাৰটাইজ আহে, তাৰ পৰা যে আপুনি ৰেভিনিউ পায়, সেই বস্তুখিনি পাবৰ কাৰণে এতিয়া যদি আপোনালোকে চাব যায়, তো তেতিয়াহ'লে YT ষ্টুডিঅ'টো দেখাই দিছোঁ মই। এতিয়া কিমান ঘণ্টা লাগে আপোনালোকক দেখাই দিছোঁ। তো এইটো চাওক, আগতে আমাৰ কি আছিলে, হাফ মনেটাইজেশ্যনৰ কাৰণে 500টা ছাবস্ক্ৰাইবাৰ আৰু 3000 ঘণ্টা, লাষ্ট 365 ডেজ। নহ'লে যদি আমি শ্বৰ্টছ ভিডিঅ' বনাওঁ, তেতিয়াহ'লে 90 ডেজৰ ভিতৰত 3 মিলিয়ন শ্বৰ্টছত ভিউজ আহিলে আপোনালোকৰ চেনেলটো হাফ মনেটাইজেশ্যন হৈছিলে। আৰু যেতিয়া আপুনি ফুল মনেটাইজেশ্যন কৰিব যায়, তেতিয়া আপুনি তলত দেখা পাব 1000টা ছাবস্ক্ৰাইবটো লাগিবই। তো আপোনাৰ 4000 ঘণ্টা লাষ্ট 365 ডেজত আপোনাৰ লাগিছিলে, আৰু 100 লাখ কোৱালিফাইড ভিউজ লাগিছিলে শ্বৰ্টছত। এই দুটা বস্তুতে আপোনালোকৰ চেনেল এটা মনেটাইজেশ্যন কৰিব পাৰিছিলে। কিন্তু বন্ধুসকল, আপডেটটো অহাৰ পিছত ইয়াতে লিখা আছে ধুনীয়াকৈ, আপডেটটো অহাৰ পিছত আপোনালোকক কি লাগিব, এইটো চাওক, 8000 ঘণ্টা ৱাটছ আৱাৰ্ছ লাষ্ট 365 ডেজ। ঠিক আছে, আৰু 20 মিলিয়ন শ্বৰ্টছ, এইটো চাওক, 20 মিলিয়ন শ্বৰ্টছ ইন লাষ্ট 90 ডেজ। ভাবক কেনেকুৱা এটা ভয়ানক আপডেট আহিছে। আগতে আপোনাৰ যেতিয়া চেনেল এটাত 1000 ছাবস্ক্ৰাইবাৰ হৈছিলে আৰু 4000 ঘণ্টা ৱাটচ টাইম কমপ্লিট হৈছিলে, তো তেতিয়া আপোনালোকে চেনেলটো মনেটাইজেশ্যনৰ কাৰণে পঠাব পৰা হৈছিলে। তাৰে পিছত আপডেট আহিল যে চেনেলটো হাফ মনেটাইজেশ্যনো কৰিব পাৰি যদি আপোনাৰ চেনেলত 500টা ছাবস্ক্ৰাইবাৰ হৈছিলে, বা 3000 ঘণ্টা যদি ৱাটচ টাইম কমপ্লিট হৈছিলে, বা আপোনাৰ 3 মিলিয়ন যদি শ্বৰ্টছ ভিউজ আহিছিলে, যদি শ্বৰ্ট চেনেল হয়। ঠিক আছে, তো
তো তেনেকৈ আপোনালোকৰ চেনেলটো মনিটাইজেশ্যন কৰিব পাৰিছিল বা ফুল মনিটাইজেশ্যনৰ কাৰণে আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ প্লাছ 10 মিলিয়ন শৰ্টছ ভিউ আৰু নহ'লে লং ভিডিঅ'ত 4000 ঘণ্টা ৱাচ টাইম ঠিক আছে এই দুটা বস্তু লাগিছিলে কিন্তু এতিয়া যিটো আপডেট আহিব 1 ফেব্ৰুৱাৰী 2027 চনত সেই আপডেটটোত লাগিব আপোনালোকক 8000 ঘণ্টা ৱাচ টাইম আৰু যদি শৰ্টছ চেনেল হয় তেতিয়াহ'লে 20 মিলিয়ন শৰ্টছ ভিউজ লাগিব কোৱালিফাইড ভিউজ ঠিক আছে তো আপোনালোকে ভাবক এতিয়া কিমান কষ্ট কৰিব লগা হৈ আছে আপোনালোকৰ চেনেলটো মনিটাইজেশ্যন কৰাৰ কাৰণে কিন্তু এই দুটা বস্তু যেতিয়া ডাবল কৰি দিব ইউটিউবে তেতিয়া আপোনাৰ আৰু কিমান কষ্ট কৰিব লগা হ'ব এটা এক্সট্ৰিম লেভেলৰ মানে আপডেট যিয়ে মানে ডাঙৰ ক্ৰিয়েটৰ বিলাকৰো দিমাগত মানে একদম মানে কাম নকৰা হৈ গৈছে এই আপডেটৰ সিহঁতে ভয় খাই গৈছে কিন্তু লাষ্টত লিখি দিছে যে যিসকলৰ অলৰেডি চেনেল মনিটাইজেশ্যন হৈ আছে সেইসকলৰ কিন্তু কোনো ধৰণৰ ইফেক্ট নকৰে কোনো ধৰণৰ আপডেটৰ এই যে আপডেটটো আহিব কোনো ধৰণৰ সিহঁতৰ চেনেলবিলাকত কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি ইউটিউবে কৈ দিছে এই প্ৰভাৱটো এই আপডেটটো কেৱল নতুনকৈ যিসকলে ইউটিউবত আহিব সেইসকলৰ কাৰণে তো এতিয়া ভাবক আপোনালোকক ইউটিউবাৰ হ'ব দিব নে নিদিব ইউটিউবে আপোনালোকে নিজে চিন্তা কৰক ঠিক আছে তো চাওক যিসকলে ইউটিউবৰ পৰা পইচা পাই আছে ইনকাম কৰি আছে সেইসকলৰ এই কোনো ধৰণৰ প্ৰভাৱ নপৰে কোনো ফাৰাকে নপৰে সিহঁতৰ আপডেট আহক নাহক কোনো ফাৰাক নপৰে কিন্তু যিসকলে নতুনকৈ ইচ্ছা কৰি ইউটিউব চেনেল এটা বনাইছে ইউটিউবাৰ হ'ম বুলি বা ইউটিউবৰ পৰা টকা ইনকাম কৰিম বুলি সেইসকলৰ কেনেকুৱা এটা লাগিব বা মনত কেনেকুৱা এটা দুখ লাগিব বা কেনেকুৱা এটা অনুভৱ হ'ব যে আমি আৰম্ভ কৰিছোঁ মাত্ৰ তো এনেকুৱা এটা আপডেট আহি গ'ল তো তাৰ কাৰণে বন্ধুসকল মই আপোনালোকক এটা ধুনীয়া প্লেন বা ধুনীয়া ট্ৰিক্স এটা দিব খুজিছোঁ আপোনালোকৰ হাতত মাত্ৰ কেইটামান মাহ আছে 4-5 মাহ সময় আছে এই 4-5 মাহত আপোনালোকে দিন ৰাতি এক কৰি দিয়ক এনেকুৱা কষ্ট কৰক এনেকুৱা কোৱালিটি মেইনটেইন কৰক আপোনাৰ ভিডিঅ'ত যাতে মানুহে চাবলৈ বাধ্য হৈ যায় আপোনালোকৰ কণ্টেণ্টবিলাক তো তেনেকুৱাকৈ আপোনালোকে যদি কাম কৰে তেতিয়াহ'লে আপোনালোকৰ 2-3 মাহৰ ভিতৰতে আপোনালোকৰ চেনেলটো গ্ৰ' হৈ যাব আপোনালোকৰ চেনেলটো মনিটাইজেশ্যন হৈ যাব বিফৰ 1 ফেব্ৰুৱাৰী 2027 চনৰ এই চনটোৰ বা এই তাৰিখৰ আগত যদি আপোনালোকৰ চেনেলটো মনিটাইজেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে পুৰা দিন ৰাতি এক কৰি কিনে আপোনালোকে চেনেলটোত কাম কৰক আৰু তাৰ আগত যদি মনিটাইজেশ্যন হৈ যায় কিবা কাৰণত আপোনালোকৰ চেনেলটোত কিন্তু সেই ক্ৰাইটেৰিয়াবিলাক আপোনালোকৰ কোনো প্ৰভাৱ নপৰিব আশা কৰিছোঁ বন্ধুসকল ভিডিঅ'টো ভাল পাইছে বা ভিডিঅ'টো চাই কিনে কিবা ইনফৰমেশ্যন পাইছে তেনেহ'লে লাইক কৰি দিয়ক আৰু আগলৈ এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ ঠিক আছে বন্ধুসকল তো বাই বাই জয় অসম